মই ডাইৰেক্ট কম নুশুনে মানে আজি কাৰ্যসূচী সন্দৰ্ভত কি ক'বা ধন্যবাদ আপোনালোকে যে অনুষ্ঠানটো পঢ়ুৱাবৰ কাৰণে প্ৰথমে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সকলোৱে জ্ঞাত হয় যে আজি 31 জানুৱাৰী দিনটো আমাৰ আহোম জনগোষ্ঠীয়ে এই উপৰি পুৰুষসকলক লৈ তেওঁলোকক শ্ৰদ্ধা জনাই আজি অনুষ্ঠানটো মেডাম মেফি অনুষ্ঠানটো কৰে আৰু এই মেডাম মেফি অনুষ্ঠানটো আমাৰ এই নাজিৰা অঞ্চলটোত আমাৰ প্ৰায় 15-20খন গাঁৱৰ এখন মঞ্চ আছে আমাৰ এখন যুৱ সমাজ আছে সৰ্বদয় সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই মেডাম মেফি অনুষ্ঠানটো আজি এই আমাৰ চানবছা মৈদামক উৎসৰ্গা কৰি অনুষ্ঠিত কৰা হৈছে ইয়াত পৰম্পৰাগত আমাৰ যিখিনি মাংগলিক কাৰ্য আছিলে আমাৰ আহোম জনগোষ্ঠীৰ যিখিনি লোক পৰম্পৰা সেইখিনি কৰা হৈছে সেইখিনি কৰাৰ উপৰিও আৰু তাৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ প্ৰায় স্মৃতি পৰীক্ষা চিত্ৰাংকন আৰু ৰচিতনা কাবাডী এইখিনি খেল প্ৰায় আধাখিনি হৈ গৈছে আৰু অনুষ্ঠিত হ'বলৈ আছে তাৰ উপৰিও আমি এখন প্ৰদৰ্শনী মেলা আমি আয়োজন কৰিছিলোঁ প্ৰদৰ্শনী মেলা ইতিমধ্যে ৰাইজে উপভোগ কৰি আছে আশা কৰোঁ আৰু সমাগত হ'ব আৰু লগতে এই মেলাৰ উপৰিও আমাৰ মহিলাসকলৰ অংশগ্ৰহণ আছে বা আমাৰ কাবাডী ইটো সিটো আৰু লগতে আমি বিভিন্ন অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ মুকলি সভা হ'বলৈ গৈ আছে তাতো আমাৰ লোক সংস্কৃতিৰ লগত জড়িত মিচিং জনগোষ্ঠী নগা জনগোষ্ঠী সকল ব্যক্তিও আহি আছে আৰু মুকলি সভা হৈ তেনেকৈ দিনজোৰা কাৰ্যসূচীৰে শেষ হ'ব আজিৰ দিনটো ধন্যবাদ